তিনিচুকীয়া জিলাৰ কাকপথাৰত মহামাৰী টংনা গাঁও চাহ বাগিচাত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ডায়েৰিয়া সদৃশ ৰোগত এসপ্তাহতে 11 জনৰ মৃত্যু তিনিচুকীয়া জিলাৰ দুমদুমাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টংনা গাঁও চাহ বাগিচাত অচিন ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কলেৰা ডায়েৰিয়া সদৃশ ৰোগত মৃত্যু হৈ আছে এজনৰ পিছত আনজন লোকৰ আজি পুনৰ এগৰাকী লোকৰ মৃত্যু হৈছে বাগিচাখনৰ কুলিবিল লাইন বিলাসপুৰ লাইন 3 লাইন আদিত ৰোগবিধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এজনকৈ 11 গৰাকী লোকৰ মৃত্যু এসপ্তাহৰ ভিতৰতে অচিন ৰোগত মৃত্যু হোৱা লোকসকল চুন্নু তাঁতী দিবিচা তাঁতী সীতা তাঁতী লয়া তাঁতী শচীন তাঁতী সুনীল তাঁতী পুনু তাঁতী জিমি গড় চিত্ৰত গোৱালা গঠি ওৰাং আৰু ধনু তাঁতী টংনা গাঁও চাহ বাগিচা কৰ্তৃপক্ষই শেহতীয়াভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে স্যানিটাইজেশ্যনৰো ব্যৱস্থা কৰিছে মাছ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে পৰিস্থিতিৰ বুজ ল'বলৈ শ্ৰমিক কল্যাণ আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে বাগিচা পৰিদৰ্শন কৰিছে মোবাইল ইউনিটৰ জৰিয়তে শ্ৰমিকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে কিন্তু এই পৰ্যন্ত প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পৰা নাই এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৰোগবিধ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে এলানিমান অভিযোগ চিকিৎসা অনাময় স্বচ্ছতাৰ হেনো নাই কোনো ব্যৱস্থা বিশুদ্ধ খোৱা পানীৰ অভাৱে জুৰুলা কৰিছে বাগিচাখন বিষয়টো সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীৰে আচ্ছাই তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে যি ঘটনা প্ৰথমতে সংঘটিত হ'ল এই ঘটনা আসলতে বৰ দুখজনক বিষয় যে মৃত্যুৰ কাৰণ এতিয়ালৈকে কিন্তু স্বাস্থ্য বিভাগে ওলাই দিব পৰা নাই আমি যোৱাকালি 6 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ জিলা আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক গতিকে তেখেতসকলক আমি সুধিছোঁ যে আসলতে মৃত্যু কাৰণ কি মৃত্যুৰ কাৰণ কিন্তু তেখেতসকলে আজি নিশ্চিত কৰিব পৰা নাই আসলতে মৃত্যু কি কাৰণত হৈছে আৰু আমি এটা কথা কৈছোঁ যে যি আমি দাবী জনাইছোঁ তাত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আছে আমি 24 ঘণ্টা যাতে তাত ৰোগীসকলৰ চিকিৎসা হয় তাৰ এটা উপযুক্ত তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ মুখত সাৱটি লগা আমি দেখিব পাইছোঁ তাৰ একমাত্ৰ দায়ী হৈছে চিকিৎসা বিভাগ আৰু ইমান দিন এইটো সৰু বেমাৰ কলেৰা কেঞ্চাৰ দৰে ডাঙৰ বেমাৰ নহয় সৰু সুৰা বেমাৰত যদি আমাৰ যিটো আমাৰ শ্ৰমিক প্ৰাণ ত্যাগ দিব সৰু সুৰা বেমাৰত তেন্তে নিশ্চয় এটা মানে কুৱেশ্যন আহিছে যে আমাৰ মানুহৰ জীৱনৰ একো মূল্য নাই আমাৰ মানুহৰ পৰা বাগিচাৰ পৰা তেওঁলোকক অকল টকাহে লাগে সেই কথা জল পট স্পষ্ট হৈ গৈছে আজি এনেধৰণৰ বেমাৰ কি কাৰণে আজি হ'বলগীয়া হৈছে যে পৰ্যাপ্ত পৰিমাণৰ যি আমাৰ সিকিউৰিটি থাকিব লাগে সেইবোৰ নাই এটা বাগিচা অঞ্চলত আপোনালোকে চাইছে যে অকল ধন ঘটিবৰ কাৰণে এমএলএ মন্ত্ৰীৰ কমিশনৰ কাৰণে সেই জল জীৱন মিছনটো আজি স্থাপন কৰা হৈছে আজি যদি এখন স্কুল যদি ক'ৰবাত বনোৱা হয় ক'ৰবাত যদি কি প্ৰধানমন্ত্ৰী আৱাস যদি দিয়া হয় তাত ব্যৱহাৰ হয় তাত মানুহ থাকে কিন্তু জল জীৱন মিছন সম্পূৰ্ণ হোৱাৰ সত্ত্বেও কি কাৰণে পানী সাপ্লাই নাই আজি তেওঁলোকে আহি কিনে ইনস্পেকশ্যন কৰিছে শ্ৰম মন্ত্ৰীয়ে কৈছে যে আমি জল জীৱন মিছন দ্বাৰা আমি ভাল পানী দিছোঁ সেই পানী খাব লাগে টিউবৱেলৰ পানী খাব নালাগে দুমদুমাৰ পৰা ৰঞ্জিত ছাত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24 প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 36135637